ভোগালীৰ প্ৰাক্ষণত মাজুলীৰ মৃৎশিল্পী ওলাল বণিজলৈ। চৈ দিয়া নাৱত মাটিৰ কলহ ভৰাই উজাই যাব উজনিলৈ। মাজুলীৰ এখন গাঁৱত এতিয়াও বিদ্যমান শতিকা পুৰণি এটা ব্যৱসায়। মাজুলীৰ বান গৰাখহনীয়াৰ অতি স্পৰ্শকাতৰ অঞ্চল হিচাপে বিবেচিত শালমৰাত মৃৎশিল্পীসকলে জীয়াই ৰাখিছে চৈ দিয়া নাৱেৰে কৰা ব্যৱসায়। বৃহত্তৰ শালমৰাৰ প্ৰায় ৫৫০টা পৰিয়ালে মৃৎশিল্পক এতিয়াও প্ৰধান ব্যৱসায় হিচাপে গ্ৰহণ কৰি আহিছে। আৰু তাৰ সমান্তৰালকৈ একাংশ পৰিয়ালে কলহ, টেকেলি, মলা, বন্তি, নদীয়া, মঠিয়া আদি সামগ্ৰী বৰনাৱত বান্ধি ব্ৰহ্মপুত্ৰৰ বুকুৰে উজনি অসমত ব্যৱসায় কৰিবলৈ লৈ যায়। শালমৰাৰ পৰা ৩-৪জনীয়া একোটা দল হৈ এখন বৰনাৱত মাটিৰে নিৰ্মিত সামগ্ৰীসমূহ বুজাই দি ২-৩ মাহৰ বাবে বৰনাওখনকেই সাৰথি কৰি ওলাই যায় বণিজলৈ। এই মৃৎশিল্পীসকলে মাটিৰ পাত্ৰসমূহ শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড়ৰ লগতে উত্তৰ পাৰৰ লখিমপুৰ, ধেমাজি, বিশ্বনাথ, শোণিতপুৰ আদি জিলাসমূহৰ বিভিন্ন স্থানত বিনিময় প্ৰথাৰে বিক্ৰী কৰি আহিছে। কঠোৰ জীৱন সংগ্ৰামেৰে জীয়াই ৰখা ইতিহাস পুৰণি মৃৎশিল্প আৰু চৈ দিয়া নাৱৰ ব্যৱসায়ৰে এক কঠোৰ জীৱন সংগ্ৰামেৰে এই শিল্পক জীয়াই ৰাখিছে এইসকল মৃৎশিল্পীয়ে। এই অঞ্চলত তাত যামগৈ। কেইজন যাব? চাৰিজন ওলাইছোঁ। তাৰপৰা এইটো বেপাৰ তাত কৰিবগৈ লাগিব। বিহু বুলি ওলাইছে? বিহু বুলি আৰু বিহু পাছ কৰিবগৈ আৰু বেপাৰটো আমাৰ আদায় নহয়গৈ। কমিলে, বহুত কমিলে। আজিকালি মেচিন নাই যায়? অকল মেচিন আৰু গাড়ী। এনেকৈহে যায়গৈ। আপোনালোকৰ বয়স মানে এনেকৈ নিওঁতে এতিয়া বৃদ্ধ হ'ল? আমাৰ এনেকৈ যাওঁতে আৰু বৃদ্ধ হৈছোঁ। আৰু এতিয়া কিমান টেকেলি লৈছে আপোনালোকে? এতিয়া হেৰিয়াটো ১৫০০মান গৈছে, চব সৰু ডাঙৰ লগাই। 2 মাহ 1.5 মাহ ইমানটো ছিঙি আহিব লাগিব। কেইজন যাব? 4জন। 4জন 2 মাহ 1.5 মাহৰ পাছত আহিব। ওলাইছোঁ আৰু। নাৱত আপোনালোকে কি লৈ যায় আচলতে? চব নিব লাগিব আৰু দোকানৰ বস্তু, ৰেচন পাতি গোটেই চাউলে পাতে কৰি দোকানত এতিয়া উঠনা লৈছোঁ। পাছত আহি আকৌ দিবই লাগিব, বাকীকৈ লৈছোঁ আৰু। এতিয়া প্ৰশ্ন হয়, এইসকল পৰিশ্ৰমী কৰ্মপটু লোকৰ বাবে ভাবিবলৈ আহৰি হ'বনে চৰকাৰী পক্ষৰ? ব্যুৰ' ৰিপৰ্ট, টাইম 8।